অত্যন্ত গৌৰৱৰ কথা যিটো প্ৰকল্পৰ কাৰণে নগাঁওবাসী ৰাইজে খুব আগ্ৰহেৰে বাট চাই আছিলে। মধ্য অসম তথা অসমৰ ভিতৰতে এটা বৃহৎ প্ৰকল্প ভূপেন হাজৰিকা কলাতীৰ্থ। ডক্টৰ ভূপেন হাজৰিকাৰ যিহেতু তেওঁৰ জন্ম ১৭বাৰ্ষিকী চলি আছে, তেওঁৰ নামেৰে এই বৃহৎ অনুষ্ঠানটো আমি উৎসৰ্গা কৰিছিলোঁ, যিখন কলাক্ষেত্ৰত আমাৰ বহুখিনি বস্তু সন্নিৱিষ্ট হৈ আছে। প্ৰায় ৮০০ মানুহ বহিব পৰা এটি সভাগৃহ, এটি সৰু সভাগৃহ প্ৰায় ২০০ মানুহ বহিব পৰা, কনফাৰেন্স হল, মিউজিয়াম আছে, আৰ্কাইভ আছে আৰু এক্সিবিশ্যন হল আছে। এইধৰণে বহুখিনি সন্নিৱিষ্ট আছে আৰু অনাগত দিনত ইয়াত লাইট এণ্ড চাউণ্ড শ্ব', মিউজিকেল ফাউণ্টেইন, ৱাকিং জ'ন, চিলড্ৰেন পাৰ্কৰ পৰা আৰম্ভ কৰি বহুত বস্তু সন্নিৱিষ্ট কৰা হৈছে। সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত এক চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ব। আৰু আজি এনে এটা বৃহৎ প্ৰকল্প যিটো প্ৰায় ৪০ কোটি টকাৰ ব্যয় সাপেক্ষে ২০ বিঘা মাটিত ইতিমধ্যে স্থাপন কৰা হৈছে নগাঁও চহৰৰ মাজমজিয়াত। মই ভাবোঁ ই নগাঁৱৰ সমগ্ৰ জিলাখনৰ লগতে মধ্য অসমৰ সাহিত্য সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত এটা প্ৰাণকেন্দ্ৰ হৈ উঠিব। মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে তেখেতে নিজেও আহি এবাৰ চাই গৈছিলে আৰু তেখেতে আমাক আৰু কি কৰিব লাগিব আমাক উপদেশ দিছিলে। যিহেতু আজি অলপ পিছতেই নিৰ্বাচনী সূচী ঘোষণা হ'ব, তাৰ আগে এই বৃহৎ প্ৰকল্পটো আমাৰ নগাঁওবাসী ৰাইজক উপহাৰ হিচাপে দিয়াৰ বাবে মই আকৌ এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। প্ৰায় ৪০ কোটি টকা ব্যয় হৈছে, ২০ বিঘা মাটি স্থাপন কৰা হৈছে আৰু এইটো আমি অনাগত সময়ত মই কৈছোঁ যে বহুখিনি বস্তুৱে আমি ইয়াত সন্নিৱিষ্ট কৰিব ওলাইছোঁ। আৰু যিধৰণে জুবিন উদ্যানত সন্ধিয়া জুবিনৰ গান ৰাইজে শুনিবলৈ পাব, একেধৰণে এই ভূপেন হাজৰিকা কলাতীৰ্থ সন্ধিয়া ১ঘণ্টা সময় ভূপেন দাৰ গান আমি শুনিম, তেওঁৰ বিষয়ে আমি জানিম আৰু তেওঁক হৃদয়ংগম কৰিম। দাদা, নিৰ্বাচন সমাগত, বিগত ১০ বছৰত বহু উন্নয়নমূলক কাম কাজ হ'ল আৰু কি পৰিকল্পনা আছে যদি আপোনালোকে দেখা পাইছে যে আগতে নগাঁওখনৰ যিটো অৱস্থা আছিলে, আমি যদি ক'ৰবাত নিবলৈ হ'লে আমাৰ ঠাই নাথাকে। আমাৰ সেই ক'ৰবাত নিয়াৰ য'ত আমাৰ কোনোবা আলহী আহক বা কোনোবা যদি আমাৰ বাহিৰা মানুহ আহক, নিবলৈ নগাঁৱৰ কোনো ঠাই নাছিলে। কিন্তু আজি চাওঁতে এই 5টা বছৰ ভিতৰত বদদ্ৰৱত শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ হ'ল, মৃত্যুঞ্জয় মন্দিৰ নতুনকৈ প্ৰাণ পালে, লগতে ডক্টৰ ভূপেন হাজৰিকাৰ কলাক্ষেত্ৰ হ'ল, শ্ৰদ্ধাঞ্জলি উদ্যান নিৰ্মাণ হ'ল, জুবিন উদ্যান নিৰ্মাণ হ'ল, আনন্দৰাম বৰুৱা পথ সেতু, আমাৰ নৱকান্ত বৰুৱা পথ সেতু নিৰ্মাণ হ'ল। এইদৰে বহুকেইটা বৃহৎ প্ৰকল্প আমাক এইখন চৰকাৰে, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক উপহাৰ দিলে। আৰু আজি এটা বিশেষ দিন, আজি ইয়াৰ লগতেই আমি সকলোৱে দেখা পাইছোঁ ঠিক নেহেৰুবালিৰ কাষত এটি পুৰণা এটি গৃহ, যিটো ব্ৰিটিছৰ সময়ত বনাই যোৱা এটা গৃহ, আমাক একেবাৰে উৱলি গৈছিলে আৰু সেই গৃহটোৰ চৌহদটো একেবাৰে খুব এটা পৰিত্যক্ত অৱস্থাত আছিলে। আজি সেই গৃহটো আমি চিন্তা কৰিছিলোঁ যে আমি তাত এতিয়া আমি হেৰিটেজ বাংলো বনাম, হেৰিটেজ ছাইট হ'ব, য'ত নগাঁওখনত জানিবলৈ কাৰণে তাত গ'লে অন্তত মানে নগাঁৱত জানিব নগাঁওখনৰ ইতিহাস ২০০ বছৰে পুৰণা। ব্ৰিটিছৰ দিনৰ পৰা আহি এতিয়ালৈকে বা এই আগৰ পৰাই আজি নগাঁৱত জানিবলৈ হ'লে, নগাঁৱৰ সেই পুৰণা ঘৰবিলাকৰ বিষয়ে, নগাঁৱৰ ঐতিহ্যৰ বিষয়ে জানিবলৈ হ'লে এই হেৰিটেজ ছাইটটোত যোৱাৰ এক প্ৰয়োজন সকলোৱে উপলব্ধি কৰিব। আজি সুন্দৰকৈ সেই ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক ১.৫ কোটি টকা অনুমোদন দিছে। আমি সেইটো আজি আধাৰশিলাটো স্থাপন কৰিলোঁ। গতিকে কিছুমান কথা যেতিয়া আমি কাম কৰিবলৈ পাওঁ, ইতিমধ্যে মই কৈছোঁ যে আমাৰ ১০ বছৰীয়া বিধায়ক জীৱনত এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কাম, য'ত ডক্টৰ ভূপেন হাজৰিকা কলাতীৰ্থ আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বিশেষভাৱে যেতিয়া আমি কামবিলাক কৰোঁ, আমি এটা সপোন দেখোঁ, সপোনৰ পৰা তাৰ কাৰণে আমি পৰিকল্পনা হাতত লওঁ আৰু যেতিয়া সিদ্ধিলৈকে যেতিয়া ৰূপায়িত হয়, কামবোৰ যেতিয়া সমাপন হয়, সঁচাই মনটো খুব ভাল লাগে। তাৰ কাৰণে মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।